সো মই কালি ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াক আপোনালোকৰ সংবাদ মাধ্যম প্ৰতিদিন বোধকৰো তাতে এটা নিউজ বাজিছিলে। মই এইটো বজাৰ পিছত আৰু কোনোখন পেপাৰত মই ৱাজেদ আলী চৌধুৰীক স্পষ্টভাৱে সুধিছিলোঁ আপোনালোকে দিল্লী গৈছে মই গম নাপাওঁ কি কথা। তেতিয়া তেখেতসকলে মোক ক'লে যে আমাৰ কিছু বিধায়কে আমাৰ CLPত আলোচনা কৰিছিলে আমাৰ কেইটামান পোষ্ট খালী আছে, যেনে কমলাক্ষ গুচি যোৱাৰ পিছত ডেপুটি CLP, ৰূপজ্যোতি কুৰ্মী গুচি যোৱাৰ পিছত আপোনাৰ ছেক্ৰেটেৰী, তাৰপিছত ৰকিবুল হুছেইন সাংসদ হোৱাৰ পিছত ডেপুটি CLP, কমলাক্ষ যোৱাৰ পিছত ডেপুটি CLP, এনেকৈ 3টা পোষ্ট খালী আছে। গতিকে এইবিলাক পূৰণ কৰিবলৈ তেখেতসকলে ইচ্ছা প্ৰকাশ কৰি দিল্লীত সাক্ষাৎ কৰিব গৈছে। তাতকৈ কম বেছি যিখিনি কথা ওলাইছে বিসংবাদ, এই বিষয়ে মই জ্ঞাত নহয়, কিন্তু মই এটা কথা ক'ব পাৰোঁ মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা। 16 চনৰ পৰা মোক খেদাব লাগে বুলি বহুত চিগনেচাৰ পেমেণ্ট হৈছিল, দিল্লীলৈ মানুহবিলাক গৈ আছিল। তেতিয়া কিন্তু হাইকমাণ্ডে কি কাৰণে নাজানো মোক খেদোৱা নাছিল। গতিকে এনেকৈ দৰ্খাস্ত লিখি খেদাব ক'লেও নেখেদায় কেতিয়াবা। গতিকে যদি তেনেকুৱা কাৰোবাৰ মনত আছে সফল নহ'ব পাৰে।